আৰু অসমক ভাৰতৰ সংবিধানৰ 371 ক অনুচ্ছেদৰ অধীনত বিশেষ ৰাজ্যৰূপে ঘোষণা কৰি দিলে অসমীয়া মানুহৰ ৰাজনৈতিক সমস্যাৰ সমাধান হ'ব। এইটোৱে হ'ল ভাৰতৰ সংবিধানে দিব পৰা একমাত্ৰ ৰাজনৈতিক বা সাংবিধানিক সুৰক্ষা কবচ। সদৌ অসম ছাত্ৰ সন্থাই যি সুৰক্ষা কবচ দাবী কৰি আছে, বেলেগ একো সুৰক্ষা কবচে আমাক নালাগে। আৰু অকল যদি এইটো 371A দি দিয়ে আৰু ট্ৰাইবেল ষ্টেট ঘোষণা কৰে, অসমৰ ট্ৰাইবেল মানুহবিলাকৰ কাৰণে হয় বড়ো, নহ'লে ট্ৰাইবেল নতুন যদি হয় চুতীয়া মানুহ, তেওঁলোকৰ কাৰণে যদি মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ পদটো, আৰু SC-সকল আমাৰ খিলঞ্জীয়া যিসকল SC আছে, SC-সকলৰ কাৰণে যদি আমাৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ পদটো দি দিয়ে, তেতিয়াহ'লে অসমীয়া জাতি বাচিব। মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছোঁ। আপুনি ইমান অসমীয়া মানুহৰ কথা কয়, ইমান খিলঞ্জীয়া মানুহৰ কথা কয়, আপোনাৰ যদি দম যদি আছে, আপুনি অসমৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ পদটো জনজাতিৰ কাৰণে সংৰক্ষণ কৰিব লাগে বুলি এবাৰ কৈ আপোনাৰ নিজৰ ত্যাগ আৰু নিজৰ সাহস প্ৰদৰ্শন কৰক, নহ'লে আপুনি এনেই খিলঞ্জীয়াৰ কথা কৈ নাথাকে।